লোকসভা সমষ্টিটোত ইতিমধ্যে পিকচাৰ ক্লিয়াৰ হৈ গৈছে যে ইয়াত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। আমি ৰাইজৰ সেন্টিমেন্ট দেখিছোঁ, আমি ৰাইজৰ ৱেভ দেখিছোঁ, আমি ৰাইজৰ লগত কথা পাতিছোঁ আৰু ৰাইজে একদম সমূহীয়াভাৱে অপেনলি ঘোষণা কৰি দিছে যে এবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট দিয়া নহ'ব। এইবাৰ অসম গণ পৰিষদ সাম্প্ৰদায়িক বিজেপিৰ লগত থকা অসম গণ পৰিষদ দলক ভোটদান কৰা নহ'ব। এইবাৰ ভাৰতৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে, ভাৰতৰ গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণে এইবাৰ বিৰোধী ঐক্যমঞ্চ বা ইণ্ডিয়া গোটক ভোটদান কৰা হ'ব। বদৰুদ্দিনে কৈছে যে অখিলে পইচাৰ পিছফালে দৌৰি থাকে, কাইলৈ বদৰুদ্দিনে 5 লাখ বা 10 লাখ দিলে মোৰ পিছফালে আহি থাকিব। মানে বদৰুদ্দিন আজমলে যদিও কৈ থাকে যে তেখেত বহুত ধনী মানুহ, মই এইবাৰ ইলেকশ্যনৰ যিটো তেওঁৰ শপতনামা সেইটো চালোঁ যে তেওঁ বৰ বেছি ধন নাই। তেওঁ যিমানকেইটা পইচা আছে সেইকেইটা পইচাৰে অখিল গগৈ কিনিব নোৱাৰে। অখিল গগৈ মাথাটো কিনিবৰ কাৰণে তেওঁৰ হাতত বাদ দিয়ক, তেওঁৰ লগত থকা যিমানবিলাক মানুহ আছে সিমানবিলাক মানুহে একেলগে গোটালেও সিমান পইচাৰে অখিল গগৈ কিনিব নোৱাৰে। কথাটো বুজি পাইছেনে? গতিকে মই অতি স্পষ্ট ভাষাৰে কৈছোঁ যে সংখ্যালঘু ৰাইজে বদৰুদ্দিন আজমল ডাঙৰীয়াক ইতিমধ্যে তেখেতসকলৰ শত্ৰুৰূপে গণ্য কৰিছে। ইতিমধ্যে সংখ্যালঘু ৰাইজে গম পাইছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই ইমান দিন ধৰি তেওঁলোকক বেইমানি কৰিলে, তেওঁলোকক গাদ্দাৰী কৰিলে আৰু তেওঁলোকক বিশ্বাসঘাতকতা কৰিলে। সেইকাৰণে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায় দিবৰ কাৰণে তেওঁ গোটেই ৰাইজ ইতিমধ্যে প্ৰস্তুত হৈছে। সেইকাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ একদম পটাপট খং উঠিছে। তেওঁ কেতিয়াবা সাংবাদিককে মাৰি দিছে তেওঁলোকৰ মানুহে, তেওঁ কেতিয়াবা তেওঁলোকৰ দলৰ নেতাকে মাৰি দিছে, তেওঁ কেতিয়াবা আকৌ মাইকটোকে ঠেকেচি ভাঙি দিছে। মুঠতে বদৰুদ্দিন আজমল ডাঙৰীয়াই অস্বাভাৱিক আচৰণ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াই যিমানেই যি নকৰক লাগিলে আপোনালোকে খাটাং থাকক যে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিদায় হ'ব। 2024 চনত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ AIDF এখনো আসন লোকসভাত নাপায় আৰু 2026 চনত তেওঁলোকৰ এজনো MLA নিজিকে। আৰু মই আপোনালোকক এতিয়া ভৱিষ্যতবাণী কৰি গৈছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টিৰ যিবিলাক MLA আছে কেইদিনমানৰ ভিতৰতে সকলোৱে আমাৰ বিৰোধী ঐক্যমঞ্চ বা কংগ্ৰেছত যোগদান কৰিব আৰু যোগদান কৰি আপোনাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টিটো 2026 চনত সম্পূৰ্ণৰূপে অসমৰ ৰাজনীতিৰ পৰা নাইকিয়া হৈ যাব। BJP